নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে নহয় জানো? আপোনালোকক জনাওঁ যে মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে জ্যোতিষপ্ৰিয়া উইথ ৰীতা, আৰু যদি ফেচবুকত চাই তেনেহ'লে এক্টিভ ৰীতা বুলি চাৰ্চ কৰিলে দেখা পাব। লগতে আজি মই ডাঙৰ খবৰ এটা দিওঁ, মোৰ ইউটিউব চেনেলটো বৰ্তমান 2000 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰি গ'ল আৰু দুই এদিনতে 3000 ছাবস্ক্ৰাইবাৰো ক্ৰছ কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ব্লগটো ছাপোৰ্ট কৰাৰ বাবে। আপোনালোকে ছাপোৰ্ট নকৰিলে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰিলোঁহেঁতেন, আৰু মই আশা কৰিছোঁ আপোনালোকে সদায় ছাপোৰ্ট কৰিব। ধন্যবাদ। আহক এতিয়া মোৰ ভিডিঅ'টিলৈ যাওঁ। আজি মই আৰু মোৰ পৰিয়ালটিৰ লগত ওচৰৰে আন এখন গাঁৱৰ দম্পতী এহালৰ লগত কোনোদিনে নোযোৱা এখন গাঁৱলৈ যাবলৈ ওলালোঁ। মানে সেই গাঁওখনলৈ নিমন্ত্ৰণ কৰা হৈছিল, গতিকে যাবলৈ ওলালোঁ। বাটতে ফুচকা বেপাৰী দেখাৰ কাৰণে মোৰ ছোৱালীজনী ফুচকা খাবলৈ জিদ কৰিলে। মই নোখোৱাওঁ বুলি ভাবিছিলোঁ, কিন্তু খুৱাব লগাত বাধ্যত পৰিলোঁ। আৰু আমি গাঁওখন পালোহি। ঘৰখন দেখিয়েই মনটো কিবা এটা ভাল লাগি গ'ল। তাৰপিছত গৃহস্থই আমি যোৱাৰ লগে লগে চাহ জলপান আপ্যায়ন কৰিলে, লগতে ভাতৰ যোগাৰো কৰিছে। গতিকে এনেই বহি থকাতকৈ গাঁওখন এপাক চাওঁ বুলি বাহিৰলৈ ওলাই আহিলোঁ। গোটেই পৰিৱেশটো ইমান ভাল লাগিছে। আমি দুয়োজনী লগত ল'ৰা ছোৱালীহালক লৈ অকণমান ইফালে সিফালে ফুৰিলোঁ, লগতে ভিডিঅ'ও কৰি থাকিলোঁ। আমি বাহিৰলৈ ফুৰিবলৈ ওলাই আহোঁতে গধূলি হ'বলৈ আৰম্ভ কৰিছে, গতিকে অলপমান ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে আৰু কিবা এটা ভাল লাগিছে, আৰু পৰিৱেশটো ইমান মনোমোহা লাগিছে, মানে কিবা এটা ভাল লাগিছে। আমি সেইকাৰণে গোটেই পৰিৱেশটো চাই আছোঁ আৰু আমি দুয়োজনী। আৰু মোৰ ল'ৰা ছোৱালীহালেও খুব ইনজয় কৰিছে। চাওকচোন, চাৰিওফালে সেউজীয়া, কেৱল সেউজীয়া। তাৰপিছত অকণমান ওচৰতে এটা ৱাটাৰ ছাপ্লাই এটা আছিলে, মানে গৃহস্থৰ কাষতে লাগি আছে। তাতো আমি উঠিবলৈ নেৰিলোঁ। আমাৰ ল'ৰা ছোৱালীকেইটাও তাত উঠিবলৈ বিচাৰিলে বাবে আমিও মানে উঠিবলৈ ল'লোঁ, আৰু ওপৰত উঠি দেখি বৰ ভয় লাগিলে। লগে লগে আমি নামি আহিলোঁ, আৰু ইমানতে খোৱা বোৱাও আৰম্ভ হ'ল। তেখেতসকলে মাতিলে আৰু আমি খোৱা পৰ্ব চলালোঁ। ঘৰৰ গৃহস্থনীজনী বৰ মৰম লগা আছিলে, কিন্তু তাই ইমানেই কামত ব্যস্ত হৈ আছে, মানে তাইক একপি ফটো মাৰিবলৈ নহ'ল, লগতে ভিডিঅ'ও কৰিবলৈ নহ'ল। আমাৰ লগতে আৰু কেইবাজনো ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিলে ভাত খুৱাবলৈ, গতিকে বহুত আলহী আহিছে। এয়া চাওকচোন, কিমান আলহী আহিছে। আমাক আগতে খুৱাই ল'লে, কাৰণ সৰু ল'ৰা ছোৱালী থকাৰ বাবে আমাক আগতে খুৱাই ল'লে। তাৰপিছত তেখেতসকলে খালে। এনেদৰে খাই বৈ আজৰি হওঁতে ৰাতি কমেও 8টামান বাজিলে, আৰু এনেদৰে আমি ঘৰমুৱা হ'লোঁ। ইমানতে মোৰ ভিডিঅ' সমাপ্ত হ'ল। লগতে গৃহস্থৰ ঘৰখন বহুত ভাল লাগিলে। ধন্যবাদ। আৰু আগন্তুক দিনত আপোনালোককো এনেদৰে নিমন্ত্ৰণ কৰিম বুলি আশা ৰাখিলোঁ। মোৰ ভিডিঅ' সমাপ্ত হ'ল। ধন্যবাদ।